নতুনকৈ যেতিয়া বোৱাৰী এগৰাকী আপোনাৰ ঘৰখনলৈ আহে, মানুহে কয় এই বোৱাৰীগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰে যে ঘৰখন কেনেকৈ উঠি আহিব। কিন্তু কি জানেনে, মই এটা কথা কি কওঁ, সেই বোৱাৰীজনী ঘৰলৈ আহিব, সেই বোৱাৰীজনী আহি কাজিয়া নকৰেহি নহয়। সেই বোৱাৰীজনী সিমানটো সাহস নাথাকে, এখন ঘৰত আহি পিছদিনাখনৰ পৰা কাজিয়া কৰিবলৈ সাহস নাথাকে, কেতিয়াও নকৰে, কোনো বোৱাৰীয়ে নকৰে। তাৰ মাজত কিছুমান আছে, সেইবোৰ কথা মই নকওঁ। কিন্তু সেই যে কাজিয়া হয়, এখন তাল অকলে নাবাজে নহয়, নিশ্চয় তাত আৰু এখন তাল লাগিব, হয়নে নহয়? ব্যৱহাৰৰ ওপৰতে কথা, ভাল ব্যৱহাৰ কৰিব, ভাল ব্যৱহাৰ পাব। কাৰণ দুদিন সহ্য কৰিব, এদিন সহ্য কৰিব, সদায় ধৰি সহ্য কৰি থাকিব, কাৰণ তেওঁ মানুহেই হয়। আপুনি যেনেকৈ মানুহ, তেওঁ মানুহেই হয়। কিমান দিন সহ্য কৰিব হা? আৰু নিজৰ মাক দেউতাকৰ ঘৰক লৈ কথা ক'লে কোনো ছোৱালী সহ্য নকৰে, মই লিখি দিম, কোনো ছোৱালী সহ্য নকৰে। সেইকাৰণে এই মুখৰ যি শব্দ, এই শব্দখিনি অলপ ভালদৰে ব্যৱহাৰ কৰিব লাগে, যাতে পিছত মুখ ঠেকেচা নাখায়। সেই মুখ ঠেকেচা খোৱাৰ পিছত সেই বোৱাৰীজনীক যে চবে বেয়া দুখী পেলায়, এই আমুক অহাৰ পিছতহে ঘৰখনত আৰু এনেকুৱা কণ্ডল লাগিছে, আমুক লাগিছে, তামুক লাগিছে, মানুহে এইটো নাচায় যে ঘৰৰ ভিতৰত কি হৈছে। এইটো কেতিয়াও নাচায় যে ঘৰখনৰ ভিতৰত কি হৈ আছে। সেই বোৱাৰীজনীয়ে ওলোটাই কিয় কৈছে, এনেকুৱা কি হৈছে যাৰ বাবে সেই বোৱাৰীজনীয়ে ওলোটাই ক'বলগীয়া হৈছে, সেইটো মানুহে কেতিয়াও নাভাবে। জাষ্ট ওপৰে ওপৰে তাই অহাৰ কাৰণে এখন